নমস্কাৰ বন্ধুসকল, আপোনাৰ বাৰু জীৱনৰ কোনো ক্ষণত কোনোবাই কেতিয়াবা আপোনাৰ হৃদয়খন ইমান বেয়াকৈ ভাঙি পেলাইছে নেকি যে আজিও সেই ঘটনাটো আপোনাৰ মনত পৰিলে আপোনাৰ চকুৰ পৰা চকুলো ওলাই যায়। কোনো আপোনজনৰ বিশ্বাসঘাতকতাই আপোনাৰ আস্থা চিৰদিনৰ বাবে সলনি কৰি পেলালে নেকি? নে জীৱন বাটত আপোনাৰ কোনোৱে কোৱা এটি কথাই এতিয়াও আপোনাৰ হৃদয়খনত খোঁচা বিন্ধা কৰি থাকে? যদি আপোনাৰ উত্তৰ ইয়াৰ হয় বা য়েছ হয়, তেন্তে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে। আজি আমি কথা পাতিব খুজিছোঁ সেই শক্তিৰ বিষয়ে যিয়ে মানুহক হৃদয়ৰ ভিতৰৰ পৰা মুক্ত কৰি দিয়ে। সেই শক্তি যিয়ে কোনো ভগ্ন হৃদয় এখনক জোৰা লগাই আকৌ এই দুটি ওঠত হাঁহিবলৈ শিকাই দিয়ে। আৰু সেই শক্তি হৈছে ক্ষমা কৰিব পৰা শক্তি। কিন্তু ইয়াতে এটা প্ৰশ্ন উত্থাপন হয় যে ক্ষমা কৰাটো বাৰু সহজ নে সকলোৰে বাবে বা আমাৰ মানুহৰ বাবে? হয়তো একেবাৰে নহয়। বহুবাৰ আমাৰ এনে লাগে বা কেতিয়াবা আমি ভাবোঁ যে কাৰোবাক ক্ষমা কৰি দিলে আমি নিজকে দুৰ্বল বুলি প্ৰমাণ কৰিম। হয়তো সন্মুখৰজন তেওঁ কৰা ভুলৰ পৰা সাৰি যাব, হয়তো তেওঁলোকে দি যোৱা দুখ কষ্টৰ কোনো মূল্য নাইকিয়া হৈ যাব। কিন্তু প্ৰকৃততে সত্যটো একেবাৰে বেলেগ হয়। ক্ষমা কৰি দিয়াটো আনজনৰ বাবে নহয়, এই ক্ষমা নিজৰ বাবে। আপুনি এবাৰ ভাবকচোন, কোনোবাই যদি আপোনাৰ গালৈ কেতিয়াবা শিলগুটি দলিয়াই গুচি যায় আৰু আপুনি যদি বছৰ বছৰ ধৰি সেই শিলটো কান্ধত লৈ ঘূৰি ফুৰে, তেন্তে সেই বিষ যন্ত্ৰণা কোনে অনুভৱ কৰিব? তেওঁ নে আপুনি? নিশ্চয়কৈ আপুনি। ঠিক সেইদৰেই যেতিয়া আমি কাৰোবাৰ প্ৰতি খং, ঘৃণা আৰু প্ৰতিশোধৰ ভাৱনা মনৰ মাজত লৈ থাকোঁ, তেতিয়া সকলোতকৈ বেছি কষ্ট আমি নিজেই পাওঁ। আটাইতকৈ বেছি লোকচান আমাৰ নিজৰেই হয়। আমাৰ মুখৰ পৰা এই দুটি ওঠৰ পৰা হাঁহি নাইকিয়া হৈ যায়, আমাৰ টোপনি হেৰাই যায় ৰাতি, আমাৰ মনটো সদায় অস্থিৰ যেন হৈ পৰে, অস্থিৰ হৈ থাকিবলৈ লয়, আৰু লাহে লাহে আমি আমাৰ সুখবোৰ হেৰুৱাবলৈ আৰম্ভ কৰোঁ জীৱনৰ পৰা। বন্ধুসকল, জীৱনটো বহুত ছুটি হয়, বহুত সৰু সময় এয়া। আমাক আঘাত দিয়া প্ৰতিজন ব্যক্তিকেই যদি আমি আমাৰ হৃদয়ৰ মাজত এই হৃদয়ত ঠাই দি যাওঁ, তেন্তে এই দুনিয়াত আমাক সঁচাকৈয়ে ভালপোৱাসকলৰ বাবে ঠাই ক'ত থাকিব আমাৰ হৃদয়ত? মনত ৰাখিব, প্ৰতিজন ব্যক্তিয়ে নিজৰ নিজৰ চিন্তা, পৰিস্থিতি, অভিজ্ঞতা অনুসৰি আচৰণ কৰি যায়। আপোনাৰ ওচৰত তেনে আচৰণে কৰিব তেওঁ যেনেকুৱা চিন্তা হয়। কেতিয়াবা আমাক জীৱনটোত যিবোৰ মানুহে আটাইতকৈ বেছি আঘাত দি গুচি যায়, সেইখিনি মানুহ নিজেই ভিতৰি ভাঙি পৰে, ভাঙি থাকে তেওঁলোক আগৰ পৰাই। ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁলোকৰ আচৰণ সঠিক আছিল, তেওঁলোকৰ আচৰণটো সঠিক আছিল বুলি ক'ব খোজা নাই, কিন্তু ইয়াৰ অৰ্থ হ'ল আমি আমাৰ জীৱনটোক তেওঁলোকৰ আচৰণৰ মাজত বন্দী কৰি ৰাখিব নালাগে কেতিয়াও। বন্ধুসকল, এতিয়া এটা প্ৰশ্ন উত্থাপন হয়, আমি কেনেকৈ ক্ষমা কৰিব পাৰোঁ বা কেনেকৈ ক্ষমা কৰিম আমি? প্ৰথমটো পদক্ষেপ হ'ল সত্যক গ্ৰহণ কৰিবলৈ চেষ্টা কৰাটো, সত্যক স্বীকাৰ কৰি লোৱা। যি হৈ গৈছে সেয়া সলনি কৰিব নোৱাৰি কেতিয়াও আমাৰ জীৱনত। আমি যিমানেই ঘটনাটো মনত নেপেলাওঁ কিয়, কি হ'ল, কেনেকৈ হ'ল, কিয় হ'ল বুলি আমি যিমানেই ভাবি নাথাকোঁ কিয়, আমাৰ অতীতৰ সেই সময়বোৰ কিন্তু আকৌ কেতিয়াও ঘূৰি নাহে আৰু কেতিয়াও সলনি হৈ নাযায়। কিন্তু আমাৰ এই বৰ্তমান আৰু আমাৰ ভৱিষ্যত এতিয়াও আমাৰ হাতত আছে। এই দুটি হাতত আছে আমাৰ এতিয়াও, আমাৰ ভৱিষ্যত, আমাৰ বৰ্তমান। আপোনাৰ আৱেগবোৰক দমন কৰি নাৰাখিব। কেতিয়াবা এই জীৱন বাটৰ দলিচাখনত কান্দিবলৈ মন গ'লে কান্দি দিব। যদি আপোনাৰ কথাবোৰে এখন ডায়েৰীত লিখি থ'লে আপোনাৰ কথাবোৰ আপোনাক লঘু অনুভৱ কৰাত সহায় কৰে, তেন্তে লিখি থওক, ইয়াতো কোনো আপত্তি নাই, বেয়া কথা নহয়। যদি আপোনাৰ বিশ্বাসী কাৰোবাৰ লগত কথা পাতিবলৈ মন যায়, কথা পাতিব বিচাৰে, তেন্তে মুকলিকৈ ইয়াৰ বিষয়ে খোলাকৈ কথা পাতক। আমাৰ আৱেগক দমন কৰিলে সেইবোৰ আঁতৰি নাযায়, আমাৰ ভিতৰৰ পৰা ভাঙি পেলাবলৈ আমাক আৰম্ভ কৰে সেইবোৰে। তৃতীয়টো পদক্ষেপ হৈছে নিজকে দোষ দিয়াটো বন্ধ কৰি দিয়ক জীৱনটোত। জীৱনৰ প্ৰতিটো কষ্টৰ পিছত বহুতেই নিজকে দোষাৰোপ কৰে, নিজকেই দোষী সাব্যস্ত কৰে, নিজকেই দোষ দি থাকে। হয়তো মোৰ দোষ আছিল, মই তেনেকুৱা নকৰিলে ভাল আছিলে, কিয় কৰিলোঁ তেনেকুৱা। কিন্তু প্ৰতিটো সম্পৰ্ক, প্ৰতিটো পৰিস্থিতি
আৰু প্ৰতিজন ব্যক্তি কেৱল আপোনাৰ বাবেই সলনি নহয়। আপোনাৰ নিয়ন্ত্ৰণৰ বাহিৰত থকা কথাবোৰৰ বাবে নিজকে শাস্তি দিয়াটো বন্ধ কৰি দিয়ক আপোনাৰ জীৱনত। বন্ধুসকল, এতিয়া চতুৰ্থ পদক্ষেপটো হ'ল ক্ষমা কৰাৰ সিদ্ধান্ত লওক। মন কৰিব, মই ক'লো সিদ্ধান্ত, কাৰণ এয়া ক্ষমা কোনো অনুভৱ নহয় ই আমাৰ সিদ্ধান্তহে, বা আপোনাৰ এটা সিদ্ধান্ত। প্ৰথম অৱস্থাত আপোনাৰ হৃদয়খন ইয়াৰ বাবে সাজু নহ'বও পাৰে, কিন্তু যেতিয়া আপুনি বাৰে বাৰে নিজকে কয় মোৰ নিজৰ মনৰ শান্তিৰ বাবে, মোৰ হৃদয়ৰ শান্তিৰ বাবে মই ক্ষমা কৰি দিওঁ তেওঁক, লাহে লাহে আপোনাৰ হৃদয়খনে সেই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিব। বন্ধুসকল, ক্ষমা কৰা মানে সেই বিষয়ে পাহৰি যোৱা নহয়, বা সেই কথা পাহৰি যোৱা নহয়। কাৰোবাক যদি আমি ক্ষমা কৰি দিওঁ, তথাপিও কিন্তু তেওঁৰ পৰা দূৰত্ব বজাই ৰাখিব পাৰি জীৱনত। এটা সীমা নিৰ্ধাৰণ কৰাটো গুৰুত্বপূৰ্ণ হয় আমাৰ বাবে, সকলোৰে বাবে। কোনোবাই যদি বাৰে বাৰে আপোনাক আঘাত দি আছে জীৱনত, বা আঘাত দিয়ে, তেন্তে তেওঁলোকক আপোনাৰ জীৱনৰ পৰা আঁতৰাই ৰখাটোৱেই সঠিক সিদ্ধান্ত হ'ব। আঁতৰাই ৰখাটোৱেই ঠিক। ক্ষমা কৰা আৰু একেটা ভুল পুনৰ হ'বলৈ দিয়াটো দুটা সম্পূৰ্ণ বেলেগ কথা। এতিয়া এটা কথা কওঁ, জীৱনৰ বাটত কোনো আক্ষেপ নকৰাকৈ কেনেকৈ আগবাঢ়িব। বন্ধুসকল, প্ৰথমে জীৱনৰ এটা নতুন উদ্দেশ্য বিচাৰি উলিয়াবলৈ চেষ্টা কৰক। উলিয়াই লওক নতুন উদ্দেশ্য, এটা নতুন উদ্দেশ্য, নতুন দক্ষতা বা স্কিলছ শিকিবলৈ চেষ্টা কৰক। নতুন কিতাপ পঢ়ক, ভাল কোনো যোগাভ্যাস কৰিবলৈ চেষ্টা কৰক, বা ধ্যান কৰিবলৈ শিকক। ৰাতিপুৱা খোজ কাঢ়ক, আপোনাৰ পৰিয়ালৰ সৈতে, আপোনাৰ আপোনজনৰ সৈতে সময় কটাওক। লাহে লাহে আপোনাৰ মনোযোগ অতীতৰ পৰা বৰ্তমানলৈ স্থানান্তৰিত হৈ যাব। প্ৰতিদিনে পুৱা নিজকে এটা প্ৰশ্ন সুধিব যে আজি মোৰ দুখবোৰ পুনৰ জীৱিত কৰিব বিচাৰো নেকি, নে নতুন জীৱন আৰম্ভ কৰিব বিচাৰো মই। এই প্ৰশ্নৰ উত্তৰে আপোনাৰ সমগ্ৰ জীৱনটোক সলনি কৰি দিব পাৰে। মনত ৰাখিব, আপোনাক আঘাত দিয়া সেই মানুহজন চাগে হয়তো আজি তেওঁৰ জীৱন বাটৰ দলিচাখনত বহু দূৰ আগুৱাই গুচি গৈছে, বহু দূৰ আগবাঢ়ি গৈছে। কিন্তু যদি আপুনি এতিয়াও সেই একে বিষয়তেই, সেই একে কথাতেই জীয়াই আছে, একে কথা লৈয়েই, তেন্তে আপুনি নিজকে শাস্তি দি আছে, তাৰ বাদে একো নহয়। আৰু আপুনি এই শাস্তি পোৱাৰ যোগ্য নহয় কেতিয়াও। আপুনি শান্তি পোৱাৰ যোগ্য জীৱনত, আপুনি সুখী হৈ থকাৰ, আপুনি সুখী হোৱাৰ যোগ্য, আপুনি জীৱনৰ নতুনৰ আৰম্ভণি কৰাৰ যোগ্য। কেতিয়াবা ঈশ্বৰে কিছুমান মানুহক আমাৰ এই জীৱন বাটৰ পৰা, আমাৰ জীৱনৰ পৰা আঁতৰাই দিয়ে, যাতে আমাৰ জীৱনটো আৰু অধিক ভাল হৈ উঠিব পাৰে বা ভাল হ'ব পাৰে। সেই সময়ত এই কথাই হয়তো আমাক বহু আঘাত দিব পাৰে অন্তৰত, বা আপোনাৰ হৃদয়ত আঘাত কৰিব পাৰে এই বিষয়ে। কিন্তু বহু বছৰ পিছত সেই একেটা ঘটনাই আমাৰ বাবে আটাইতকৈ ডাঙৰ এক শিক্ষা হৈ পৰিব পাৰে। প্ৰতিটো বিষ যন্ত্ৰণাই নিজৰ লগত এটা শিক্ষা লৈ আহে। সেই শিক্ষা বুজি ল'লে আমাৰ জীৱনৰ দুখ বেদনাবোৰ অথলে নষ্ট হৈ নাযায় কেতিয়াও। আজিয়েই এই সিদ্ধান্ত লওক যে অতীতৰ বোজাবোৰ মই কঢ়িয়াই নুফুৰো কেতিয়াও। ঘৃণাক মোৰ অন্তৰত সোমাবলৈ ঠাই নিদিওঁ। মই মোৰ আভ্যন্তৰীণ শান্তিক সকলোতকৈ অগ্ৰাধিকাৰ দিবলৈ চেষ্টা কৰিম, অগ্ৰাধিকাৰ দিম। মই নিজকে ভাল পাম, আৰু মই অনুশোচনা নোহোৱাকৈ জীৱন বাটৰ এই দলিচাখনত আগবাঢ়ি যাম হাঁহি মুখে। বন্ধুসকল, জীৱনটো তেওঁলোকৰ বাবে অধিক সুন্দৰ হৈ পৰে যিয়ে জীৱনত এৰি দিবলৈ শিকি যায়, যিয়ে ক্ষমা কৰিবলৈ শিকি যায়, আৰু যিয়ে প্ৰতিটো কষ্টৰ পিছত আকৌ হাঁহিবলৈ শিকি যায়। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোৱে যদি আপোনাৰ হৃদয়খন অকণমান চুই গ'ল, তেন্তে আপোনাৰ বন্ধু বান্ধৱী আৰু পৰিয়ালৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব, ভিডিঅ'টোক এটা লাইক দিব, আৰু বিশ্বজিৎ ব্লগছ আছাম চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগতে বেল আইকনটো টিপি দিব, যাতে আপুনি পোনপ্ৰথমেই এনেধৰণৰ প্ৰেৰণাদায়ক তথা জ্ঞানমূলক ভিডিঅ', জীৱন সলনি কৰিব পৰা ভিডিঅ' লাভ কৰিব পাৰে। সামৰণিত মই মাত্ৰ এইটো কথা ক'ব বিচাৰিছোঁ যে ক্ষমা মানে আন এজন ব্যক্তিক বা আপোনাৰ সন্মুখৰ ব্যক্তিক মুক্ত কৰি দিয়া নহয়, বৰঞ্চ নিজৰ এই হৃদয়খনক বিষ যন্ত্ৰণাৰ কাৰাগাৰৰ পৰা মুক্ত কৰি দিয়া। পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। কুশলে থাকক, সুখী হৈ থাকক, হাঁহি থাকক, জীৱনৰ প্ৰতিটো পল উপভোগ কৰিবলৈ চেষ্টা কৰক। ধন্যবাদ।